উকিয়ামত জলবিদ্যুৎ আৰু বহুমুখী প্ৰকল্পৰ বিৰোধিতা 30 জুলাইত ব্ৰহ্মপুত্ৰ বোৰ্ডে জলবিদ্যুৎ প্ৰকল্পৰ ডিটেইলছ প্ৰজেক্ট ৰিপৰ্ট APGCLক অৰ্পণ কৰাৰ পিছতেই এতিয়া এই পৰিৱেশ কুলচিৰ পাৰত। এইটো আমাৰ এই 26খন গাঁও নিশ্চয় বহুত মানে দুৰ্গম অঞ্চলত বসবাস কৰে আৰু নৈৰ পাৰে পাৰে আমাৰ গাঁওবিলাক অৱস্থিত আৰু সেয়েহে আমাৰ সাধাৰণ খেতি বাতি কৰি নিৰ্বাহ কৰি আহিছে। আমাৰ বেলেগ মানে কি কয় ইনকামৰ চ'ৰ্চ নাই, এইবিলাক সৰু খেতি বাতি কৰি চলি আহিছে আৰু এইবিলাকো আমাৰ ধ্বংসৰ দিশে আৰু বাকী আমাৰ থকাৰ কাৰণেও এই 26খন গাঁও পানীত ডুব যাব আৰু এতিয়া থাকিব ক'ত, খেতি বাতি কৰিব ক'ত, সেইটোক লৈ আমি শংকিত। দক্ষিণ কামৰূপৰ জীৱনৰেখা কুলচি নদী, অসমৰ জাতীয় জলজ প্ৰাণী গাংগেটিক ৰিভাৰ ডলফিন অথবা শিহুৰ আৱাসিক জলধাৰা কুলচি নদী। দক্ষিণ কামৰূপৰ জনজাতীয় কৃষ্টি সংস্কৃতিও গঢ়ি উঠিছে কুলচিক কেন্দ্ৰ কৰি। সেয়েহে এতিয়া নৈখনৰ কোনো ক্ষয় ক্ষতি অথবা নৈপৰীয়া মানুহখিনিৰ বিপদৰ কাৰক হিচাপে কুলচিক চিহ্নিত কৰিব নিবিচাৰে স্থানীয় লোকসকলে। যেতিয়া খৰালি হ'ব, গোটেই নদী বান্ধৰ যিখিনি তেখেতসকলক যিখিনি প্ৰয়োজন হ'ব, সেই পানীখিনি তেখেতসকলে ধৰি ৰাখিব লাগিব। তো ধৰি ৰখাৰ ফলস্বৰূপত কি হ'ব, নামনি অসম গোটেই শুকাই যাব। হয়, তো শুকাই গ'লে কোনো খেতি বাতি কৰিব নোৱাৰিব। আমাৰ গম পাই চানডুবিৰ কথা সকলো জ্ঞাত যে সেই চানডুবিখন শুকাই যাব। আমাৰ ইয়াতে শিহুৰ কাৰণে, এই কলসী নদীত শিহুৰ কাৰণে বিখ্যাত। তো শিহুবিলাক নাইকিয়া হ'ব। যেতিয়া পানী অধিক হৈ যাব ওপৰৰ পৰা, যেতিয়া হঠাৎ এনেকুৱা ধৰণৰ কি পানী আহিব, হঠাৎ আহিব, কোনো তেখেতসকলে অনুমানে কৰিব নোৱাৰিব। যদি হঠাৎ আহে তেখেতসকলে পানীখিনি কি কৰিব, তেখেতসকলেতো হঠাতে এৰি দিব লাগিব। তাৰ ফলস্বৰূপত কি হ'ব, নামত যিখিনি থকা মানুহ তেখেতসকলে থিয়াই পানীত পুত যাব লাগিব। 24 ঘণ্টাই বিজুলী যোগানো লাগে, অথচ সৰু নদী বান্ধ নিৰ্মাণ কৰিবলৈ নিদিয়া স্থানীয় দল সংগঠনে। এনে পৰম্পৰাই এতিয়া গঢ়ি উঠিছে অসমত। DPR অনুসৰি অসম মেঘালয়ৰ সীমাৰ উকিয়ামত হ'ব এই প্ৰকল্প ব্যয় 1454.95 কোটি। 55 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য এই প্ৰকল্পৰ। বিদ্যুৎ উৎপাদনৰ বাবে 60 ফুট ওখ বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ। বহুমুখী প্ৰকল্পটোৰ জৰিয়তে সম্ভৱ হ'ব জলসিঞ্চনৰ। 26,000 হেক্টৰ ভূমিত যোগান ধৰা হ'ব পানী। কিন্তু APGCLৰ এই প্ৰস্তাৱ পোনচাটি অগ্ৰাহ্য কৰিছে নদীবান্ধ বিৰোধী মঞ্চই। তেওঁলোকৰ আশংকা, বান্ধটো কিবা কাৰণত ভাঙি গ'লে নামনি অঞ্চলত হ'ব বিস্তৰ ক্ষতি। হেমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই ইম'চন হৈ দুখ সহকাৰে জনাব বিচাৰোঁ যে আমাৰ দুখখিনি যাতে তেখেতে বুজি পায়। যদি তেখেতসকলে আমাৰ দুখখিনি বুজি পাই কেনে এই জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰে, তেখেতক অনুৰোধ জনাইছোঁ। অদূৰ ভৱিষ্যতে বিপদৰ আশংকা কৰিয়েই উকিয়াম 6 গাঁৱকেই ধৰি দক্ষিণ কামৰূপত তৎক্ষণাত গঢ়ি উঠিছে আন্দোলন। পূৰ্বৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে চলা আন্দোলনৰ আৰ্হিত গঢ়ি তুলিব বিচৰা হৈছে এই আন্দোলন। কিন্তু তৎমিন কালত বৃহৎ নদীবান্ধৰ পৰিৱৰ্তে সৰু নদীবান্ধৰ পোষকতা কৰিছিল আন্দোলনকাৰীয়ে। আৰু এতিয়া সৰু নদীবান্ধৰ বিৰুদ্ধেই চলিছে বৃহৎ আন্দোলনৰ কুচকাৱাজ। উকিয়ামৰ পৰা কেমেৰা পাৰ্চন আইনুল হকৰ সৈতে বিক্ৰমজিৎ কলিতা আৰু গিৰীন্দ্ৰ কলিতাৰ ৰিপৰ্ট, DY365।